নমস্কাৰ। এই মুহূৰ্তত লাখ লাখ দুখীয়াসকললৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ৮ এপ্ৰিল। আজি কৃষকসকলৰ পৰা আৰম্ভ কৰি শ্ৰমিকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো ভাৰত চৰকাৰে কৃষকসকলৰ বাবে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে প্ৰতি মাহতে লাভ কৰিব ৩,০০০কৈ টকা। তো আঁচনিখনৰ বিষয়ে এতিয়া আপোনালোকক সবিস্তাৰে জনাই দিছোঁ। তো আঁচনিখনৰ বিষয়ে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা বা PMKMY আঁচনি। তো ভাৰত চৰকাৰৰ ফালৰ পৰা আৰম্ভ কৰিছে PMKMY আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে লাখ লাখ কৃষকসকলে প্ৰতি মাহতে ৩,০০০কৈ টকা লাভ কৰিব। তাৰপিছত আৰু কি লিখা আছে আপোনালোকক পঢ়ি বুজাই দিছোঁ। তাৰপিছত লিখা আছে छोटे और सीमित किसानों को वृद्धावस्था में 3,000 मासिक पेंशन। তো সৰু ডাঙৰ সকলো কৃষকে এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহত 3,000কৈ টকা লাভ কৰিব। 2 নম্বৰত কৈছে CSC কেন্দ্ৰ पर आधार और बैंक खाते से पंजीयनकरण। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰিব লাগিব। তো আপোনালোকে CSC চেণ্টাৰৰ সহায়তে কৰিব পাৰিব আবেদন। 3 নম্বৰত কৈছে কিষাণ দ্বাৰা 55 to 200 মাসিক যোগদান। এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ বয়স অনুপাতে 55 টকাৰ পৰা আৰম্ভ কৰি 200কৈ টকা জমা কৰিব লাগিব। 4 নম্বৰত কৈছে 60 वर्ष की आयु के बाद पेंशन। আৰু এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ বয়স যেতিয়া 60 বছৰ সম্পন্ন হ'ব তাৰ পিছত প্ৰতি মাহতে 3,000কৈ টকাৰ পেঞ্চন লাভ কৰিব। ইয়াৰ লগতে একেবাৰে শেষত লিখা আছে 18 से 40 वर्ष की किसान है प्राप्त। 18ৰ পৰা আৰম্ভ কৰি 40 বছৰ বয়সৰ কৃষকসকলে কৰিব পাৰিব আবেদন। এতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা বা PMSBY আঁচনি। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PMSBY আঁচনিলৈ ভাৰত চৰকাৰৰ ফালৰ পৰা এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা হৈছে এক দুৰ্ঘটনাজনিত বীমা আঁচনি যিয়ে বাৰ্ষিক নৱীকৰণৰ সৈতে 1 বছৰৰ বাবে দুৰ্ঘটনাজনিত মৃত্যু আৰু বিকলাংগতাৰ ক্ষেত্ৰত বীমা প্ৰদান কৰে। তো আপোনালোকে যদি PMSBY আঁচনিত আবেদন কৰে, এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ কোনো দুৰ্ঘটনাজনিত কাৰণত যদি মৃত্যু হয় তেন্তে আপোনাৰ পৰিয়ালে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিক সাহায্য। লগতে আপোনালোকে এইখন আঁচনিত আবেদন কৰাৰ পিছত কোনো দুৰ্ঘটনাজনিত কাৰণত যদি বিকলাংগ হয় তেন্তে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব টকা। তাৰপিছত কোৱা হৈছে আঁচনিখনৰ লাভ। আঁচনিখন মূলতঃ আৰ্থিকভাৱে পিছপৰা দুৰ্বল শ্ৰেণীৰ বাবে লাভজনক। প্ৰতি বছৰত ন্যূনতম প্ৰিমিয়াম হাৰত মাত্ৰ 12 টকা। প্ৰতি বছৰে মাত্ৰ 12 টকা 2 লাখ টকাৰ মূল্যৰ দুৰ্ঘটনাজনিত বীমা লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে। তো যিসকল মানুহে আঁচনিখনত আবেদন কৰিব বিচাৰে সেইসকল মানুহৰ বয়স 18ৰ পৰা আৰম্ভ কৰি 70 বছৰৰ ভিতৰত হ'ব লাগিব। 18ৰ পৰা আৰম্ভ কৰি 70 বছৰ বয়সৰ ব্যক্তিসকলে কৰিব পাৰিব এইখন আঁচনিত আবেদন। তো যিসকল মানুহে PMSBY আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মানুহে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক এইখন আঁচনিত কেনেকৈ আবেদন কৰিব লাগিব সবিস্তাৰে জনাই দিম। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।